তো আমাক কৈছে কনভাৰ্ট দি অক্টেল নাম্বাৰ 2000 ইনটু ইটস বাইনাৰী ইকুইভেলেণ্ট অ'কে তো আমাক দিছে এটা অক্টেল নাম্বাৰ 2000 যেহেতু এইটো অক্টেল হয় ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে আমি 8 লিখি দিম তো ইয়াক কৈছে ইয়াক লৈ যাব দিছে ইয়াৰ বাইনাৰী ইকুইভেলেণ্টলৈ ভেৰি চিম্পল প্ৰব্লেম হয় 2000 অক্টেল নাম্বাৰটো আমি লিখি ল'লোঁ এতিয়া আমি কি কৰিব লাগিব ইচ ডিজিট যেনেকৈ ইয়াতে 4টা ডিজিট আছে 2 আছে 0 আছে 0 আছে 0 আছে 4টা ডিজিট আছে ইচ ডিজিটক আমি 3 বিট চিষ্টেমত আমি লৈ যাম 3 বিট বাইনাৰীত লৈ যাম ঠিক আছে তো এতিয়া 2ৰ কাৰণে হৈছে 010 right 010টোৱে হৈছে 2 দেন এই 0ৰ কাৰণে কোনো ইছ্যু নাই 000 হ'ব যিহেতু আমাক 3টা বিট লাগে সেইকাৰণে আমি 0ক 3বাৰ লিখিছোঁ নেক্সট এই 0টো হ'ব 000 এণ্ড দেন এই 0টো হ'ব আমাৰ 000 এতিয়া গোটেইখিনিকে যদি আমি কম্বাইন কৰি পেলাই লিখোঁ তেনেহ'লে আমাৰ 2000 আহি যাব 010 তিনিটা 0 ফাৰ্ষ্ট এইটোৰ কাৰণে নেক্সট এইটোৰ কাৰণে 3টা 0 দেন এইটোৰ কাৰণে আৰু 3টা 0 ঠিক আছে তো এইটো হৈ যাব 2000ৰ আমাৰ কি হৈ গ'ল এইটো হৈ গ'ল আমাৰ ইয়াৰ বাইনাৰী ইকুইভেলেণ্টটো